আজি শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰৰ ৮ম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকল, অভিভাৱকসকল, স্কুলৰ অধ্যক্ষ, উপাধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংবাদ মাধ্যমৰ বন্ধুসকল, আমাৰ এই স্কুলখনৰ প্ৰত্যেকটো দিশতে সৰ্বাংগ উন্নতিৰ দিশে আগবাঢ়ি আছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এখন উন্নত শিক্ষা অনুষ্ঠান গঢ়ি তোলা। আমাৰ অভিভাৱকসকলে আমাক গঠনমূলক দিহা পৰামৰ্শ উপদেশ দি আছে। সেইবিলাক শিৰত লৈ আমি আগবাঢ়ি যাম। আমাৰ এই স্কুলখনত শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আছে। তাৰ ফলত ইয়াৰ ৰিজাল্ট ভাল হৈ আছে আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও ইয়াৰ ৰিজাল্ট আৰু ভাল হ'ব। এই ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকে উচ্চ শিক্ষা দীক্ষা লাভ কৰি এজন সুশিক্ষিত নাগৰিক হৈ গঢ়ি তুলি দেশখনক প্ৰগতিৰ পথত আগুৱাই লৈ যাব বুলি আমি আত্মবিশ্বাসী। শেষত সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা। আজি শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰৰ ৮ম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকল, অভিভাৱকসকল, স্কুলৰ অধ্যক্ষ, উপাধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংবাদ মাধ্যমৰ বন্ধুসকল, আমাৰ এই স্কুলখনৰ প্ৰত্যেকটো দিশতে সৰ্বাংগ উন্নতিৰ দিশে আগবাঢ়ি আছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এখন উন্নত শিক্ষা অনুষ্ঠান গঢ়ি তোলা। আমাৰ অভিভাৱকসকলে আমাক গঠনমূলক দিহা পৰামৰ্শ উপদেশ দি আছে। সেইবিলাক শিৰত লৈ আমি আগবাঢ়ি যাম। আমাৰ এই স্কুলখনত শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আছে। তাৰ ফলত ইয়াৰ ৰিজাল্ট ভাল হৈ আছে আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও ইয়াৰ ৰিজাল্ট আৰু ভাল হ'ব। এই ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকে উচ্চ শিক্ষা দীক্ষা লাভ কৰি এজন সুশিক্ষিত নাগৰিক হৈ গঢ়ি তুলি দেশখনক প্ৰগতিৰ পথত আগুৱাই লৈ যাব বুলি আমি আত্মবিশ্বাসী। শেষত সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা।